মুঠেই হোৱা নাই কিবা শয়তান শ্ৰেণীৰ মানুহ সমাজত থাকে। আপোনালোকে জানে যে কেইজন ব্যক্তিয়ে এই কামটো কৰিছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই যে মোবাশ্বেৰ অমুক তমুক এইবিলাকক মই দোষ নিদিওঁ। আমাৰ বিলাসীপাৰা 4-5জন ল'ৰা অসামাজিক মনোবৃত্তিৰ ল'ৰা, সমাজত তেওঁলোকৰ কোনো দাম নাই। কোনোবা এটা মদাহী আছে, অনুৰোধ কৰিম আপোনালোকে নামবিলাক নুতুলিব। কোনো সমাজত দাম নাই, চিধা মদখোৰ। এই যে MP ইলেকশ্যন গ'ল কেইদিন আগত, তাৰ দেউতা তাৰ মাকক লৈ আহি মোৰ ভৰিত ধৰিছে, চিধা কান্দিছে। মই ক'লো মোৰ ভৰিত ধৰি কিয় কান্দা? মইতো ভোটত থিয় দিয়া নাই। ভোটত থিয় দিছে ৰকিবুল হুছেইন। মই ৰকিবুল হুছেইনক হেল্প কৰি আছো। তোমালোকৰ যি মতে মই বুজি পাওঁ, তাৰমানে আচলতে 2 টকা লাগে। মোৰ ভৰিত ধৰি কান্দিলে 2 টকা নোপোৱা। মই নিজৰ পইচা দি ৰকিবুলৰ ফিল কৰি আছো। ৰকিবুলেতো মোক পইচা দিয়া নাই, দিলেহে তোমাক 2 টকা দিব পাৰিলো হয়। মইতো বুজি পাওঁ, মই নিজেতো নায়ালকাত জন্ম লৈছো না। কোনে কি কৰি খোৱা, কোনে আমচুৰ নাম দি চান্দা তুলি খোৱা, কোনে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নাম দি চান্দা তুলি খোৱা, কোনে কংগ্ৰেছৰ নাম দি চান্দা তুলি খোৱা, কোনে এই ধৰ্মসভাৰ নামত, কোনোবা হাডুডু খেলৰ নামত, কোনোবা ক্ৰিকেট খেলৰ নামত মাজে মাজে এটাকে দোকান খুলি লয়। ই কৰে ক্ৰিকেট, তাৰ ভাইটা কৰে ফুটবল, তাৰ ভাইটা কৰে হাডুডু, কোনোবাই আকৌ কৰে মানে নাও খেল। কেইদিন পিছে পিছে এটা দোকান খুলি আল্টিমেটলি চান্দা। মোৰ তাততো চান্দা নোপোৱা ভাই। তাৰ মায়ে ক'লে যে নাই, যি হওক মানে এতিয়াৰ পৰা আৰু মোৰ ল'ৰাটোক ৰাখিব ওচৰত। ঠিক আছে, 4-5 দিনমান আছে, তাৰপাছত নাই। আল্লাই বা ক'ত লৈ গ'লে নাজানো, তাৰ হিচাপে নাপাওঁ। ক'ত বা গ'ল বিচাৰি নাপাওঁ। তাৰ মায়েতো মোৰ হাতত তুলি দি গ'ল, ই নাই। তাৰমানে দেখিলে যে আহিলোঁ 2 টকাৰ কাৰণে, টকাটো নিদিয়ে। নায়ালকাত কি কৰে, সেই 2টা ল'ৰা দেই, এটা হ'ল বজৰালকার মোৰে মানে কি কওঁ লাজ পাওঁ, চুবৰত পৰে নিজৰ গাত পৰে। মোৰ ফুফুৰ বেটা কোন পাৰ্টি নকৰে, যাই একদম বিটিএডি যাই, ঘৰ হ'ল মায়ের চর, ই যাই করে কি হাগ্রামর পার্টি করে। চেলো মেচিন অমুক তমুক দালালি চালালি কৰিলে। চাইকেল মটৰৰ মাজত এটা কিনিছিলে, চাপৰ্ট গ্ৰামত চাইকেল মটৰটো মানুহে কাঢ়ি লৈ গৈছে। এইবিলাক শ্ৰেণীৰ মানুহ, পকেটত লাগে 2 টকা, নাইতো লাগে 2 টকা। এই যে যিজন মদাহী ল'ৰাৰ কথা কৈ আছো, নায়ালকাত কৰে কি ৰাজমেলা পাতি দিছে। 100% মুছলিম মানুহ তাত ৰাজমেলা হয় নেকি? তাত বিহু পাতিব পাৰি। বিহু অসমৰ জাতীয় উৎসৱ। ৰাজমেলা, ৰাজ মানে বস্তুটো হিন্দুটো, ৰাজ শব্দটো হিন্দুৰটো, মুছলমানৰ নহয়। বিহুটো পাতিব পাৰি, বিহু করলে হয়। রাজমেলা পাতি দিছে, তখন 2 টকা লাগে। আৰু কিছুমান ল'ৰা আছে, এই ল'ৰাকেইটা মানে ইয়াত কিবাকে আনি, আৰু চাপৰৰ এটা আছে, আমচুৰ প্ৰেচিডেণ্ট আছে, মোৰ দেউতাৰ নামৰ নাম আমচুৰ প্ৰেচিডেণ্ট আছিলে 6 মাহ। তাক 3 বাৰ দিছপুৰত মানুহে মাৰিবলৈ ঘেৰিছে। 3 দিন মই বচাইছো, 3 দিন মই তাৰ জীৱন বচাইছো। সেই দোকানটো বন্ধু, আমচুৰটো যাব নোৱাৰে। এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগত সেইকেইটাৰ লগত মোবাশ্বেৰ আৰু কি মোকাদ্দেছ, এইকেইটাৰ ঘূৰি ঘূৰি 2 টকা চান্দা তুলি বিচাৰে। এই মোকাদ্দেছ মোবাশ্বেৰ এইকেইটাক মাতিল। 3 দিন বৈছো দেই, যে সংখ্যালঘুৰ নাম দি এইবিলাক দালালি কৰা ঠিক নহয়, 2-3টা ভাগ কৰা ঠিক নহয়, তোমালোকে একেলগে বহা, মিলাই দিওঁ। 3 দিন বৈছো। তাৰ প্ৰেচিডেণ্ট লাগে, ঠিকাদারিতো লোৱা নাই ভাই, তোমাকতো প্ৰেচিডেণ্ট দিব নোৱাৰিম, একেলগে বহাচোন। প্ৰেচিডেণ্টৰ ওপৰত যদি কিবা আছে সেইটোও তোমাক দি দিম, কিন্তু একেলগে বহা আগত। নবহে, কণ্ডিশ্যন তাক প্ৰেচিডেণ্ট লাগে। সেইদিন মোৰ বিলাসীহত আহিছিল, কৰিবলৈ গৈছে আলী আকবৰ মিয়া, মুন চৌধুৰী, সংখ্যালঘু আন্দোলনৰ মুছলমানৰ ভিতৰত এজন প্ৰভাৱশালী মজবুত এজন মানুহ আছে, তাৰ নাম মুন চৌধুৰী। যিজন ব্যক্তি 83 চনত নেলিৰ গণ্ডগোলত এডিশ্যনৰ SP ADC চৰি আহিছে, কিমান মজবুত মানুহ। সেই মুন চৌধুৰী, মই, নাজিৰ হুছেইন সরকার, আমার কোনো বিতর্ক নাই। যে এই যে আমি, আমার আরো এজন আছিল চন্দ্র সরকার, ঢুকাই থাকিল।
আমার এই কেইজন ব্যক্তির কোনো বিতর্ক নাই সংখ্যালঘু আন্দোলন পাৰিলে সংখ্যালঘু আন্দোলনৰ কাম কৰিছো বিতৰ্কিত কোনো কাম কাজ আমি কৰা নাই আমি কেইজনে বহি মিলাবলৈ চেষ্টা কৰিলো কয় কি ওই যে আৰু এটা দালাল আছে চান্দা তোলা জমিয়তৰ নামত চান্দা তোলে আমচুৰ নামত তোলে কেতিয়াবা এই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নামত তোলে ঘৰটো তাৰ হেৰি বৰপেটা ৰোডত আহি নিদিব যে আপোনালোকে এটা কথা কৈছো এই যে মোক যে বিয়া কৰাইছে বিয়াটো মই নিজে কৰিছো নে মোৰ দেউতাই কৰাইছে আপোনালোকে সাংবাদিক আপোনালোকে কওকচোন মোৰ বিয়াটো কাৰ কাৰণে ফৰজ মোৰ দেউতাৰ কাৰণে নহয় ল'ৰা ছোৱালী জন্ম দি উপযুক্তভাৱে ভৰণ পোষণ দিয়া সেইকাৰণে মোৰ বিয়াটো মোৰ দেউতাই কৰাব লাগিব সেই মানুহজন আমচুৰ দালালি কৰি খাই 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 হিতেশ্বৰ শইকীয়াৰ পৰা পইচা লৈ তাৰ পৰা বিয়া পাতিছে তাৰ থকা ঘৰ নাছিলে হিতেশ্বৰ শইকীয়াৰ পৰা 15 লাখ টকা লৈ বিয়া পাতিলে বৰকামনা এতিয়া হিতেশ্বৰ শইকীয়া নাই তৰুণ গগৈ অলপ চালু মানুহ আছিলে তাৰ তাত যাবই নোৱাৰে দালালি কথা লৈ কি কৰি খাব জমিয়তৰ নাম বদৰুদ্দিন আজমলৰ তাতো যায় আমার আনফরুজের তাতো যায় সব জায়গাতে চান্দা দিতে যায় কিন্তু চান্দা এতিয়া স্যাটিসফ্যাক্টরি না পায় এতে এই একটা দোকান আছে তার একটা দোকান এটা লাগে আমচুর তাত আমি ইন্টারভিউ করো আমচুর তাত যাব নোৱাৰে যায় কিন্তু মাতবৰীটো কৰিব নোৱাৰে কালি একবাৰ মিয়া আব্দুল হাই নাগৰী আমি এই মানুহবিলাক যেতিয়া যাওঁ তেতিয়া মাতবৰীটো তাত নাখাতে যে এইটো ব তোৰ চিনিয়ৰ মানুহ আমচুৰ পেচেণ্ট আছিলে এইকেইটা মিলাই দিওঁ কিবা কাজিয়া দি আছে আমি চিনিয়ৰকেইটা আমাৰ কাম হ'ল আপোনালোকে কাজিয়া করতে কাজিয়াটো মিলাই দিব লাগে এইটা কাম হ'ল মুরব্বী বা চিনিয়ৰসকলৰ এইটো আমি মিলাই দিয়া ভাই ইখালি লগাই দিয়ে মানে দোকান এটা জীয়াই ৰাখিব লাগে 2 টকা চান্দা লাগে এইদিন আগত আপোনালোকৰ চকুৰ আগত কাঁঠাল দি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আঁতৰত বেছিপাৰা কলেজৰ পৰা 1.5 কিলোমিটাৰ আঁতৰত ডাঙৰ এটা কনফাৰেঞ্চ হৈ গ'ল আমার নিচিনা সিনিয়র মানুহকেইটা MLA মন্ত্রী নাম করা মানুহকেইটা আমি তাত আছো আৰু সিনিয়র মানুহ আছে আপোনালোকে সাংবাদিক সভাপতি এতিয়া আফসাদুল আৰু সম্পাদক সাধারণ সম্পাদক আছে আবুল হুসেন বাকী কমিটি আমি ৰাফি বনাই দিছোঁ এইটো টেম্পৰাৰী এইটো ফাইনেল কমিটি নহয় আমি 6 মাহৰ কাম দিছোঁ তেওঁলোকক এডক হিচাপে এডক নহয় শব্দটো আমি এডক ব্যৱহাৰ কৰা নাই কিন্তু কথা কৈছোঁ এইটো টেম্পৰাৰী কমিটিটো বনাই দিছোঁ 6 মাহ তেওঁলোকক কাম দিছোঁ আৰু কিছু আঞ্চলিক বনাওক জেনেৰেল মিটিং বহি তাৰপিছত পূৰ্ণাংগ কমিটি বনাম সেইফালে ৰাইজৰ আগত সিদ্ধান্ত তাত মই আছোঁ মনটো উঠি আছে নাজিৰ হুছেইন আছে MLA ভিঙৰ MLA আছে তাৰপিছত ৰূপহীঘাটৰ MLA আছে 5জন 7জন MLA আছে মিলাই আমি আছোঁ তাত কমিটি বনাই দিছোঁ আমাৰ এই মোহাম্মদ আলী খৰি এইটো কোনে ক'ব যায় মাৰ খোৱা কথা নহয় এইটো অবৈধ কমিটি এই অপেন ছেশ্যনত য'ত 4-5জন MLA আছে মিলাই আছোঁ সেইটো কমিটিত তোমাৰ অবৈধ কমিটি আছে গাধাই কাঁহি দিয়ে তুমি ক'ত কমিটি বনাইছা এই যে মুবাচ্ছাৰ বা মুখাৰ্জী কোন জায়গাত কমিটি করছে ক্লিপ দিয়া একটা ফটো যে তুলিছ এই ফটো তোলা ক্লিপটো দিয়া সেই মিটিঙত কেইটা মানুহ আছিলে 100 মানুহ আছিল নেকি আৰু আমাৰ মিটিঙত 12-14 হাজাৰ মানুহ আছে এই আমাৰ ফকিৰক যে বনাইছোঁ এটা আমাৰ নিচিনা চিনিয়ৰ মানুহবিলাক আজি এডভাইজাৰ চিফ এডভাইজাৰ সেইটো কমিটি বাদ দি তোমাৰ সাহস কি এতিয়া কথাটো কৈছোঁ মই আপোনালোকৰ যোগেদি মই কৈ দিছোঁ এই কমিটিৰ কোনো মানুহ ভাগ্য ভাল তেওঁলোকে বাছি গৈছে তেওঁলোকক আহ্বান জনাম চুৰি কৰি আহিব নালাগে চোৰৰ নিচিনা চুৰি কৰি আহিব নালাগে এতিয়া চোৰ যদি ৰাতি আহে আমি বিচাৰি ঘূৰিম নেকি চোৰকটো পোৱা নাযায় ক্ষমতা থাকিলে বিলাসীপাৰা টপেনলি আহক দিন বাৰ ঠিক কৰি গছৰ লগত বান্ধি নগটা কৰি বান্ধি এটাকে ঠিক কৰি সংখ্যালঘুৰ নামত দালালি এইবিলাক ছয়ঠানি নচলে কৰিছা তোমালোকৰ ভাগ্য ভাল তোমালোকে বিলাসীপাৰাৰ পৰা আঁতৰি গৈছা এতিয়া ক্ষমতা থাকিলে আৰু এদিন আহা মই আমাৰ ল'ৰাবিলাকক এলাৰ্ট কৰি থ'ম তৃতীয় দিন আহা ঘূৰি যাব ইমান চাইছে তোমাৰটো যে বৈধ কমিটি তুমি কোন জায়গাত বহি কৰিছিলা তাৰ ক্লিপটো দিয়া না ফটোটো এটা তোলা আছে সেই ক্লিপটো দিয়া না তোমাৰ মিটিঙত মানুহ কেইজন আছিল এই যে আম্বেদকাৰ ভৱন কেইজন আহি মিটিং কৰিলে ক্লিপটো দিয়া কেইজন মানুহ আছে মই হিচাপ কৰিছোঁ 24জন মানুহ আছে না মই গুণিছোঁ এটা এটাকৈ গুণিছোঁ 24জন মানুহ
গোটাই তুমি লেকচার মারা হ্যাঁ চরিত্রহীনা মানুহকেইটাক লৈ সেইদিন মিটিং করছি চরিত্রহীনা মানুহকেইটা তারপর টুপি আর দাড়ি লোৱা যে মানুষ সেইটার আকৌ চরিত্র কিছে সংখ্যালঘু সংগঠনের মুরব্বী বানাইছে একটা বিজেপি করবে এই মুরব্বীটা চরিত্র নাই কোনো চরিত্র নাই বিজেপি আজির দিনত এই বিজেপির মেম্বার বিজেপির এজন মেম্বারক সংখ্যালঘু সংগঠনের কেনেকে মুরব্বী বানায় ছি মানে এই যে মদ খোৱা আৰু মোৰে যে ফুৱাৰ বেটা ভাই তেওঁলোকৰ দুই পইচা